পুথিভঁৰাল ৰচনা। পুথিভঁৰাল হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান, বিজ্ঞান, বুৰঞ্জী আদি সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰো বোলা হয়। গ্ৰন্থাগাৰৰ ইংৰাজী প্ৰতিশব্দ লাইব্ৰেৰীৰ উৎপত্তি হৈছে লেটিন শব্দ লাইবাৰৰ পৰা। সাধাৰণতে পুথিভঁৰাল দুই ধৰণৰ: ব্যক্তিগত ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। বৰ্তমান জগতত পুথিভঁৰালৰ বিপুল ব্যৱহাৰ হৈছে আৰু লগে লগে তাৰ যোগেদি মানুহৰ জ্ঞানৰ পৰিসৰো দ্ৰুতভাৱে বৃদ্ধি পাইছে। পুথিভঁৰাল পৰিচালনাৰ নিৰ্দিষ্ট নিয়ম থাকে। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলে গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। একোখন গ্ৰন্থ পঢ়ি এসপ্তাহ বা বেছি 15 দিন ৰখাৰ নিয়ম। পুথিভঁৰালসমূহ সুস্থভাৱে পৰিচালনা কৰাও এটা দায়িত্বপূৰ্ণ কাম। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব, সিমানেই ভাষা, সাহিত্য, সংস্কৃতিৰ পৰিসৰ বৃদ্ধি হ'ব।